হেল্ল' এভৰিৱান, আজি দেখিছেনে কি আনিছোঁ আপোনালোকৰ ওচৰত? আজি লৈ আহিছোঁ মই পাও ভাজি ৰেচিপি এটা। তেনেহ'লে ব'লকচোন চাওঁ পাও ভাজিটো কেনেকৈ বনালোঁ। এয়া প্ৰথমতে চব্জিখিনি কাটি লৈছোঁ। ফুলকবি, গাজৰ, বিট, মটৰ আৰু আলু। এতিয়া এইখিনি ধুনীয়াকৈ প্ৰেছাৰত অকণমান বইল হ'বলৈ দিম। ইয়াতে মই অকণমান হালধি দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ দেখুওৱা নহ'ল আপোনালোকক ভিডিঅ'ত। আৰু এতিয়া চাওক এনেকৈ পিঁয়াজ আৰু বিলাহীখিনি এনেকৈ মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈছোঁ, কাৰণ পিঁয়াজ আমাক বেছিকৈ লাগিব। পিঁয়াজৰ এটা চাটনি লাগিব আৰু লগত চব্জিখিনিতো পিঁয়াজ লাগিব। এয়া চাওক, এইখিনি পিঁয়াজ এক্সট্ৰাকৈ ৰাখি থোৱা হৈছে এইখিনি চাটনি বনাবৰ কাৰণে। এতিয়া চাওক, পেন এখন লৈ লৈছোঁ আৰু এই পেনখনত অকণমান ৰিফাইন দি দিছোঁ আৰু এই ৰিফাইনৰ লগত ইয়াতে অকণমান বাটাৰ মিক্স কৰি দিম। এতিয়া চাওক, বাটাৰটো দিলে বেছি, আপোনালোকে অকল বাটাৰতো বনাব পাৰে, মই কিন্তু ইয়াতে অকণমান ৰিফাইন দি লৈছোঁ। এতিয়া চাওক, এইখিনি ভালদৰে গৰম হ'বলৈ দিম আৰু ইয়াতে এতিয়া মই দি দিম অকণমান আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টটো ইয়াতে মই ৰেডিমেড দিছোঁ, আপোনালোকে ঘৰত বটিও দিব পাৰে। আৰু দি দিছোঁ এটা কেঁচা জলকীয়া। এতিয়া এইখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু আগতে বইল কৰি লোৱা চব্জিখিনি মই ধুনীয়াকৈ ঠাণ্ডা হ'ব দি দিছোঁ, হুইচেলটো যাবলৈ থৈ দিছোঁ আৰু দি দিছোঁ ইয়াতে মই পিঁয়াজ। এয়া চাওক, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত অকণমান ঢাকনি দি সিজিবলৈ দিম, যাতে ভালদৰে সিজি যায় পিঁয়াজখিনি। আৰু এতিয়া দি লৈছোঁ মই বিলাহী। বিলাহীটো আপোনালোকে মিহিকৈ কাটি ল'ব, যিমান পাৰে মিহিকৈ কাটি দিব, তেতিয়া সোনকালে গলি যাব। আৰু এতিয়া চাওক, আমাৰ চব্জিখিনি সিজি গ'ল আৰু হুইচেল গুচি গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ পানীখিনি গুচাই লৈছোঁ। এয়া দেখিছেনে, খুব ধুনীয়াকৈ বইল হৈ গৈছে। আৰু এতিয়া এই চব্জিখিনি মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ। এয়া চাওক, বিলাহী আৰু পিঁয়াজখিনি মোৰ ভাজি হৈ গৈছে। এই বিলাহীখিনি অকণমান গলি যোৱাৰ পিছত এইখিনি চব্জিটো ইয়াতে দি দিছোঁ। এয়া চাওক, এয়া ধুনীয়াকৈ চব্জিখিনি ইয়াতে মিলাই দিম। আৰু এয়া দেখিছেনে, মিক্স কৰিছোঁ কি ধুনীয়াকৈ। এনেকৈ আপোনালোকে, আৰু যদি আপোনালোকৰ যদি মেচাৰটো নাথাকে তেনেহ'লে আপোনালোকে হেতাৰ সহায়তেও এনেকৈ ভাঙি ল'ব পাৰে, গোটেইখিনি যাতে ধুনীয়াকৈ মিহলি হৈ যায়। এয়া চাওক, দেখিছেনে। আৰু এতিয়া আচল বস্তুটো হৈছে পাও ভাজি মছলা। এতিয়া মই এইটো পাও ভাজি এভাৰেষ্টৰ এই পাও ভাজি মছলাটো লৈছোঁ আৰু ইয়াতে দি দিছোঁ অকণমান নিমখ। যিহেতু আগতে মই নিমখ দিছিলোঁৱে, তো ইয়াতে মই অলপ কম নিমখ দিছোঁ। আৰু অকণমান জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি ইয়াতে দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই অকণমান পানী দিছোঁ। পানীটো আপোনালোকে নিজৰ মতে দিব, যিমানখিনি আপোনালোকে জুলীয়া লাগে বুলি ভাবে চব্জিখন, সিমানখিনি আপোনালোকে পানী দি ল'ব। পাও ভাজি মছলা নিশ্চয় খাই পাইছে আপোনালোকে, সিমানটোৱে কোৱালিটিত আপোনালোকে ৰাখিব, যেনেকুৱা আমি ৰেষ্টুৰেণ্টত খাওঁ। এয়া চাওক, আমাৰ পাও ভাজি মছলা ৰেডি। এতিয়া আমি পাওখিনি লৈ লৈছোঁ। এয়া চাওক, পাওটো এনেকৈ টুকুৰাকৈ কাটি লৈছোঁ আৰু এনেকৈ পেনখনত ধুনীয়াকৈ সেকিব দিছোঁ। আৰু ইয়াতে মই দি দিছোঁ বাটাৰ। দেখিছেনে, অকণমান বেছিকৈ বাটাৰ দিব, তেতিয়া বেছি টেষ্টি হ'ব। এয়া চাওক, এইখিনি আমাৰ পাওখিনি এতিয়া ধুনীয়াকৈ সেকি লোৱা হৈ গ'ল। এয়া চাওক, আমাৰ পাও ভাজি ৰেডি হৈ গ'ল। এতিয়া প্লেট এখনত পাও লৈছোঁ, চব্জি লৈছোঁ আৰু পিঁয়াজৰ চাটনি লৈছোঁ। এতিয়া ওপৰত ধুনীয়াকৈ অকণমান চীজ দি লৈছোঁ। কেনে পালে ভিডিঅ'টো আপোনালোকে জনাব। আৰু যদি বনাই খোৱা নাই তেনেহ'লে এনেকৈ এবাৰ নিশ্চয় বনাই খাব। সঁচাকৈ বহুত বেছি টেষ্টি হয় খাবলৈ, খাই চাবচোন কেতিয়াবা। আৰু যদি ভাল পায় মোৰ ভিডিঅ'ত লাইক, কমেণ্ট আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ।